বাক্সাৰ বৰমা থানা পৰ্যায়ৰ নাগৰিক সমিতিৰ উদ্যোগত আৰু বৰমা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। শিবিৰত বৰমা অঞ্চলৰ বহু লোকে বিনামূলীয়া চকু চিকিৎসা সেৱাত অংশগ্ৰহণ কৰে। বাক্সা নলবাৰীৰ জ্যেষ্ঠ চকু চিকিৎসকৰ দলে চকু পৰীক্ষা কৰি বিনামূলীয়া অস্ত্ৰোপচাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে নাগৰিক সমিতিয়ে। নাগৰিক সমিতিৰ অধ্যক্ষ ৰিদীপ কুমাৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন চিকিৎসা সভা। চিকিৎসা শিবিৰৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বাক্সা জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ মনোজ কুমাৰ দাসে। অনুষ্ঠানত উপস্থিত থাকে মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ দৰ্পৰাম কলিতা, বৰমা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া প্ৰিয়মা ব্ৰহ্ম, বৰমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মদন চন্দ্ৰ কলিতা। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আসাম। আজি যিটো উদ্দেশ্য কাৰ্যসূচী সম্পৰ্কে কি হ'ব? আমাৰ বৰমা থানা পৰ্যায়ৰ নাগৰিক সমিতিৰ উদ্যোগত আৰু লগতে আমাৰ বৰমা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত আমি এটা চকু চিকিৎসা শিবিৰ বিনামূলীয়াকৈ আমি আজি অনুষ্ঠিত কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ এটা যি ৰিপৰ্ট আছে সেইমতে প্ৰায় 200 গৰাকী ৰোগী আমি ইয়ালৈকে আজি অহাৰ সম্ভাৱনা আছে। গতিকে 200 গৰাকী ৰোগীক আমি চিকিৎসা প্ৰদানৰ বাবে আজি এটা বিনামূলীয়া চিকিৎসা শিবিৰ ইয়াতে আয়োজন কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত যদি তেওঁলোকৰ অপাৰেশ্যনৰ বিষয়টো আহে যে কেটেৰেক্ট তেওঁলোকৰ অপাৰেশ্যন কৰিব লাগে, তেতিয়াহ'লে সেই অপাৰেশ্যনো আমি বিনামূলীয়াকৈ কৰাৰ ব্যৱস্থা কৰিম। গতিকে আমাৰ নাগৰিক সমিতিৰ জৰিয়তে আমি এতিয়াই প্ৰয়াস কৰিছোঁ যে আমাৰ ইয়াত এতিয়াও এনেকুৱা বহুত ৰোগী আছে যিসকলে বিভিন্ন কাৰণত তেওঁলোকে চকু যিটো চিকিৎসাৰ ক্ষেত্ৰত তেওঁলোকে আগ্ৰহ প্ৰকাশ নকৰে বা ভয় কৰে, এনেকুৱা ধৰণৰ আছে বা আৰ্থিকভাৱেও তেওঁলোক বহুত পিছপৰা। গতিকে আমি এইটোৱে প্ৰয়াস কৰিছোঁ যাতে তেওঁলোকক আমি এই চিকিৎসা প্ৰদানৰ জৰিয়তে এই ধুনীয়া পৃথিৱীখন যাতে তেওঁলোকে আৰু দেখা পাওক, সুন্দৰভাৱে দেখি থাকক, আমি সেইটোৱে প্ৰয়াস কৰিছোঁ নাগৰিক সমিতিৰ জৰিয়তে। আজি আমি যোৱা 24/2 আমাৰ যিখন নাগৰিক সমিতিৰ সভা অনুষ্ঠিত হৈছিলে, সেই সভাতে আমাৰ এটা প্ৰস্তাৱ কৰা হৈছিল স্বাস্থ্য সম্পৰ্কে আমি কিবা এটা আমাৰ থানা নাগৰিক সমিতিৰ ফালৰ পৰা আমি কিবা এটা স্বাস্থ্য বিভাগৰ লগত কিবা অনুষ্ঠান কেইটামান আমি কৰিছিলোঁ। তাৰ ভিতৰতে এটা এটা প্ৰগ্ৰাম ইতিমধ্যে আমি কৰিছোঁ আৰু আজি আছিলে বিনামূলীয়া চকু চিকিৎসা শিবিৰ। আৰু এই অনুষ্ঠানটো উদ্দেশ্য এটাই আমাৰ আৰক্ষীৰ লগত আমাৰ জনসাধাৰণৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কটো যাতে আৰু আমি কিছু আগবঢ়াই দিব পাৰোঁ। আৰক্ষী আৰু জনসাধাৰণৰ মাজত যিবিলাক সাধাৰণতে দূৰত্বটো বজাই ৰখা হয়, সেইটো যাতে আমি অলপ ওচৰ চপাই দিব পাৰোঁ। আৰু অঞ্চলৰ যিখিনি মানুহৰ সুবিধাৰ কাৰণে আমাৰ বহুত মানুহৰ আছে তেওঁলোকে গুৱাহাটী গৈ পেলাই বা চিকিৎসা কৰিবলৈ তেওঁলোকৰ অসুবিধা